সন্ধ্যা, থাৰ্ড চেমত এতিয়া তোমাৰ ক্লাছ নাই জানো? হঠাৎ কাৰোবাৰ মাতত উপন্যাসৰ মাজৰ পৰা উঠি আহিল সন্ধ্যা। গোবিন্দপুৰৰ পৰা আহি এই কংক্ৰিটৰ মহানগৰী পালেহি। সঁচাই কল্পনাৰ দৰেই হোৱা হ'লে কথাবোৰ, উপন্যাসৰ মাজলৈ একেবাৰে গুচি যাব পৰা হ'লে, উপন্যাস পঢ়া মানুহবোৰৰ কষ্ট সেইবাবেই বেছি নেকি বাৰু? সন্ধ্যা, ইজ এভৰিথিং ৰাইট? ডক্টৰ কল্যাণীৰ মাত এইটো। কিতাপ সামৰি খিৰিকীৰে বাহিৰলৈ চাই আছিল সন্ধ্যাই। হঠাৎ মাতটো শুনি খপজপকৈ উঠিল। য়েছ মেম, মই যাওঁ, ক্লাছ আছে। সন্ধ্যা, লাঞ্চ একেলগে কৰিম দিয়া, থলগিৰি যাম। কল্যাণী মেমৰ কথা শুনি সন্ধ্যাই বুজি পাইছে তেখেতে সন্ধ্যাৰ মনটোৰ উমান পাইছে। সেইবাবেই এই প্ৰস্তাৱ দিছে। ডিপাৰ্টমেণ্টতো কল্যাণী মেম যে মা এগৰাকীৰ দৰে। বয়সত সন্ধ্যাতকৈ বহুত ডাঙৰ। ৰিটায়াৰ হ'বলৈ আৰু 1 নে 2 বছৰ বাকী। ইউনিভাৰ্চিটিখনৰ বাহিৰৰ দোকানী আৰু ডিপাৰ্টমেণ্টৰ পিয়ন কেইজনৰ পৰা একেবাৰে প্ৰফেচাৰসকললৈকে সকলোকে আচৰিত মৰমেৰে আৱৰি ৰাখিব পাৰে কল্যাণী মেমে। তেখেতৰ মাতষাৰতেই যেন মা অনুভৱ এটা আছে। সন্ধ্যাই কিবা এটা শান্তি পায়। তেখেতক অ'কে বুলি কৈ সন্ধ্যা ক্লাছলৈ গ'ল। কৰিডৰটো পাৰ হওঁতেই হঠাৎ ছোৱালী এজনী দেখি তাই ৰৈ গ'ল। মেঘা, ইমান দিন মূৰত যে, কি খবৰ? মেঘা এজনী খুব মেধাৱী ছাত্ৰী, সন্ধ্যাহঁতৰ বিভাগৰেই। এইবাৰ 5th চেমত। কিন্তু যোৱা এসপ্তাহমান ধৰি তাই অহা নাই ক্লাছলৈ। সন্ধ্যা নিজৰ শিক্ষাৰ্থীখিনিৰ লগত খুব অন্তৰংগভাৱে তাই কথাটো মন কৰিছিল। হঠাৎ তাইক দেখি সিয়ে ৰৈ গ'ল। মেঘাই তলমূৰ কৰি ক'লে, মই আৰু নপঢ়িম চাগে মেম। হাৰে, এইটো কি কথা? এই শেষৰ বছৰটোত এইবোৰ কি কৈছা? ঘৰত বহুত সমস্যা, দেউতাই আৰু পঢ়াব নোৱাৰো কৈছে। গুৱাহাটীত চলিবলৈ কষ্ট। সন্ধ্যাই বুজি পায়। চাৰ্টিফিকেট দি ফ্ৰিজৰ পৰা ৰেহাই পালেও পিছৰ খৰচ, সৰু সুৰা খৰচ ইয়াত বহুত বেছি। সহজ নহয় মহানগৰৰ জীৱন। এই ৰঙীন জীৱনৰ আঁৰত কতজনৰ যে চকুপানী লুকাই আছে কোনে জানে। সন্ধ্যাই তাইৰ বাহুত মৰম কৰি ক'লে, ৰ'বাচোন, হ'ব কিবা এটা, ইমান ভাবিব নালাগে। তুমি ক্লাছ কেইটা কৰা, এতিয়া এইখিনি ৰাখা। কথাটো কৈ সন্ধ্যাই বেগৰ পৰা 500 টকাৰ নোট কেইখনমান উলিয়াই দিলে। নাই মেম, আজি বাৰু আপোনাৰ পৰা ল'লোঁ, সদায় ক'ৰ পৰা ল'ম? সন্ধ্যাই 1 মিনিট ৰ'বা বুলি কাৰোবালৈ ফোন লগালে। হেল্ল', প্ৰিয়ংকা বা, ভালনে? আচ্ছা শুনাচোন, তোমালোকৰ অফিচত যে DTP কৰিব পৰাকৈ কাৰোবাক লাগে বুলি কৈছিলা, বিচাৰি পালা নেকি? অঁ ঠিকে আছে, মই মোৰ ষ্টুডেণ্ট এগৰাকীক পঠাই আছোঁ, তুমি কথা পাতি ল'বা আৰু ক্লাছৰ বাবে টাইমটো মিলাই দিবা হা। অ'কে, থেংক ইউ। কথাটো কৈ সন্ধ্যাই কাৰ্ড এখন মেঘাক দি ক'লে, এইটো এড্ৰেছ, যোৱা এতিয়াই, তোমাৰ পাৰ্ট টাইম জব হৈ গ'ল আজিৰ পৰা। মেঘাই অলপ সময় কাৰ্ডখন হাতত লৈ চালে। তাৰ পাছত পৰিৱেশ পাহৰি সন্ধ্যাক সাবটি ধৰি হুকহুকাই কান্দি দিলে। সন্ধ্যাই মৰমেৰে মূৰত হাত ফুৰাই ক'লে, ইমান ডাঙৰ ছোৱালীয়ে এনেকৈ কান্দে নেকি? এতিয়া যোৱা, চিন্তা নকৰিবা, চব ভাল হ'ব। আপুনি দেৱী হয় মেম, দেৱী। কথাটো কৈ মেঘা আঁতৰি গ'ল। এক চৰম তৃপ্তিৰে সন্ধ্যাই তাই যোৱাৰ ফালে চাই ৰ'ল। সঁচাই আনৰ বাবে জীয়াব জানিলে জীৱনত নিজৰ দুখবোৰ আপোনা আপুনি নোহোৱা হৈ যায়। আমাৰ কথা বা কিবা কামে যদি আন কাৰোবাৰ মুখত সুখ আৰু হাঁহি আনি দিব পাৰিছে, তাতকৈ প্ৰাপ্তি আৰু কি হ'ব পাৰে জীৱনৰ? ঈশ্বৰে আমাক দিয়া এই জীৱনটো কেৱল জানো টকা পইচা, ঘৰ গাড়ী আৰু পৰিয়ালৰ মাজতেই কটাই দিবলৈ? ইয়াৰ বাহিৰে জানো পৃথিৱীখনক দিবলৈ আমাৰ একো নাই? সন্ধ্যাই বিশ্বাস কৰে এই ধুনীয়া জীৱনটো কেৱল ভোগবিলাসৰ বাবে নহয়, আনৰ সুখৰ কাৰণ হ'ব পৰাৰ দৰে অনুভৱে বিলাসতকৈও অধিক তৃপ্তি দিয়ে। হাঁহি ভৰা মুখেৰে সন্ধ্যা ক্লাছলৈ গ'ল। ক্লাছটো কৰি প্ৰায় 1 ঘণ্টাৰ পাছত ওলাই আহিল সন্ধ্যা। আহি মোবাইলটো অন কৰিলে। এনেতে অনুৰণৰ ফোন। ক্লাছ কৰিলা? কৰিলোঁ। ঘৰ যাবানে নে তাতেই কৰিবা লাঞ্চ? ইয়াতে কৰিম চাগে, কল্যাণী মেমে কৈ থৈছিল। ঠিকে আছে, আৰু শুনা। কোৱা। মন মাৰি নাথাকিবা, মই আছোঁ নহয়, চব ঠিক কৰি দিম। একো নকৈ ৰৈ থাকিল মাত্ৰ সন্ধ্যা। অনুৰণে আকৌ ক'লে,
আজি যদি সোনকালে ফ্ৰী হ'ব পাৰোঁ শুক্ৰেশ্বৰ ঘাটলৈ যাম হ'ব হ'ব ঠিকে আছে ৰাখোঁ হা এতিয়া বাই ফোনটো কাটিলে সি সন্ধ্যাৰ ভৰি অহা চকুৰ পানীখিনিক জোৰকৈ হেঁচি দিছে তাই নাই এয়া কিবা কষ্টৰ বা দুখৰ অশ্ৰু নহয় বুকুত যন্ত্ৰণাৰ পাহাৰ লৈ জি থকা মানুহক দুখবোৰে কন্দুৱাব নোৱাৰে তেনে মানুহক মৰম আৰু আদৰেহে কন্দুৱায় যিদৰে সন্ধ্যাক অনুৰণৰ মৰমে কন্দুৱায় তাই জানে অনুৰণৰ মূৰ দাঙিব নোৱাৰা ব্যস্ততা তাৰ মাজতো এই দুপৰীয়া লাঞ্চৰ সময়ত ফোন এটা আহিবই তাই নিজেই আগবাঢ়ি কেতিয়াবাহে কৰে কিন্তু সি নাপাহৰে দায়িত্ব আৰু সম্পৰ্কক কি আচৰিত ধৰণে সি সন্তুলন কৰে সেয়া দেখি সন্ধ্যা নিজেও আচৰিত হয় সম্পৰ্কত বহু ডাঙৰ কিবা কিবি নালাগে আচলতে এই সৰু সৰু কথাবোৰেইতো যথেষ্ট ব্যস্ততাৰ মাজত এটা 2 কি 1 মিনিটৰ ফোন সৰুকৈ এটা মেছেজ এইখিনিও কেতিয়াবা দিনটো সজাই দিবলৈ যথেষ্ট হৈ যায় আচলতে সন্ধ্যা সেইবাবেই চহকী পুৱাৰ গোমা মুখখন এতিয়ালৈ বহুখিনি পোহৰ হ'ল তাইৰ কল্যাণী মেম এতিয়া ক্লাছত আছে তেখেত অহালৈকে তাই ৰ'ব লাগিবই যিহেতু ষ্টাফ ৰুম পাই তাই আকৌ ৰাধাখন মেলি ল'লে সময় হয়তো এয়াই একমাত্ৰ বস্তু যাৰ ওচৰত মানুহ নথশিৰ চাওঁতে চাওঁতে সময়বোৰ লখিমী নৈ সোঁতৰ দৰে বৈ থাকিল গোবিন্দপুৰত 4 কি 5 বছৰ পাৰ হ'ল এৰা উপন্যাসৰ দৰে হোৱা হ'লে কথাবোৰ 2 কি 3 পৃষ্ঠা মেলোতেই পাৰ হৈ যোৱা হ'লে বছৰৰ পাছত বছৰ গোবিন্দপুৰত পিছে এই 4 বছৰত যথেষ্ট পৰিৱৰ্তন হ'ল 4 বছৰৰ আগত নিৰ্বাচনত মৌজাদাৰৰ পুতেক অলোকেশ হাৰিল ৰাধাহঁতৰ সেইদিনা কি যে ফূৰ্তি অৱশ্যে সিজনেও বৰ বিশেষ কিবা এটা ভাল কৰিব নোৱাৰিলে কিন্তু বৈকুণ্ঠ আৰু অলোকেশৰ গোবিন্দপুৰৰ গছবোৰ এফালৰ পৰা তহিলং কৰাৰ যি বুদ্ধি আছিল সেয়া 5 বছৰলৈ মৰা পৰিল গোবিন্দপুৰত হোৱা দুটা বিশেষ পৰিৱৰ্তন হ'ল চহৰৰ পৰা আহি গোবিন্দপুৰ ওলোৱা মাজত লখিমী নৈ ওপৰৰ দলংখন পকা হ'ল এতিয়া গাড়ী মটৰ বাছ অনায়াসে আহিব পৰা হ'ল তাৰ লগতে গোবিন্দপুৰৰ মূল পথটো আগতকৈ ধুনীয়া হ'ল পকা মানে সেই ইটাৰ দৰে খাপৰি লগোৱা যে তেনেকুৱা হ'ল ৰাইজে দুদিনমান চেণ্ডেল পিন্ধি ৰাস্তাত উঠাই নাছিল কিজানি লেতেৰা হয় কিন্তু সেইটো হোৱাৰ পৰা হোৱাই নোহোৱাই গাড়ী মটৰ আহযাহ বেছি হ'ল ৰাস্তাটো পাৰ হওঁ বোলোতেই কেতিয়াবা সময় লাগে যি হ'লেও ৰাইজে লগ বোলোতেই চহৰ ফালে যাবলৈ ৰিক্সা অটো এখন পাই যায় এতিয়া মাজে মাজে 2-1 চহৰৰ চিনেমা হলত চিনেমাও চাইগৈ এতিয়া কন্যাদান চাই আহি কেইটামানে 2-3 দিনমানলৈ ঊল গুঠিব জানে নে নাজানে ঘৰ পৰা নেৰাই হৈছিল অৱশ্যে সেয়া ৰাস্তা হোৱা সময়ৰে কথা এতিয়া সেই দিন পাৰ হোৱাৰো বহুত দিন হ'ল আজিকালি ৰাইজৰ কেইঘৰমানত ৰঙীন টিভিও হ'ল আগতে ৰাধাহঁত LP স্কুলত পঢ়ি থাকোঁতে সেই অকল স্নেহালয়তেই যি এটা টিভি তাতে ৰাইজে জুম বান্ধি ৰামায়ণ মহাভাৰত চায় বোৱাৰীসকলে কচৌটি জিন্দেগী কি কুমকুম চায় দেওবাৰে আকৌ অসমীয়া চিনেমা দিয়ে এতিয়া কেইবা ঘৰতো টিভি হ'ল লগতে এতিয়া কেছেটো লগাই চাব পৰা CDও আছে ৰাইজে অসমীয়া চিনেমা ওলালেই কেছেটটো কিনি লৈ আনে হেমেনৰ দোকানত আকৌ অসমীয়া চিনেমাৰ কেছেট ভাড়াও দিয়ে 24 ঘণ্টা ৰাখি চাই ঘূৰাই দিব লাগে সেইবাবে আজিকালি হললৈ যোৱা মানুহ কমিল স্নেহালয়ত পিছে টিভিৰ বাহিৰে কম্পিউটাৰ এটাও সোমালহি তাৰ কাৰণো ৰাধা নিজেই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আৰু 2টা লেটাৰ পাইছিল তাই সেইবাবে চৰকাৰৰ পৰা কম্পিউটাৰ এটা পালে বৈকুণ্ঠৰ গৰ্বত তত নাইকিয়া সেইদিনা ৰাইজেও উবৰি খাই চাইছিলহি কিনো এইটো বুলি সেইদিনো পাৰ হৈ ৰাধাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু চহৰৰ কলেজত এডমিশ্যন ল'লে কেছেটৰ দিনবোৰ পাৰ হৈ এতিয়া হাতে হাতে ৰাইজৰ মোবাইল হ'ল সৰু কিবা এখন থাকে তাতেই গান ভিডিঅ' চব থাকে হেনো ৰাধাহঁতৰ ঘৰত অকল বৈকুণ্ঠ তাতেহে যি আছে ৰাধাৰ সেইবোৰক লৈ ৰাপ নাই তগৰহঁতৰ লগত সদায় চাইকেল লৈ চহৰৰ কলেজলৈ যায় মাজতে বৈকুণ্ঠই চহৰতেই হোষ্টেল লোৱাৰ কথা কৈছিল যদিও ভানুমতী গৰজি উঠিল কেইদিন থাকিব ছোৱালীজনী
বিয়া দিবই লাগিব। এতিয়া থকা দিনকেইটাও বেলেগত থাকিব নালাগে। ৰাধায়ো চাইকেল লৈ অহা যোৱাই ভাল পাইছিল। কলেজত যোৱাও তাইৰ এবছৰ হ'ল এতিয়া। এইফালে কানাই মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী দিবলৈ পঢ়ি আছে। কেতিয়াবা ৰাধাই ভাবে ইমান যে খৰকৈ পাৰ হৈছে সময়বোৰ। সেইদিনাৰহে কথা, সিহঁত যে সেই কৃষ্ণচূড়া জোপাৰ বাবে সেই নাটকখন কৰিব লগা হৈছিল। আজি এয়া, এই কেইবছৰত কিমান যে সলনি হ'ল। তাৰ মাজতে কোনেও নজনাকৈ ৰাধাৰ বুকুত বিষ এটা এতিয়াও উমলি ৰ'ল। ভালকৈ থাকিবা, মই চিঠি লিখিম। কৈশোৰতে শুনা সেই মাতষাৰ ৰাধাই যে আজিও পাহৰিব পৰা নাই। তেতিয়াৰ পৰা তাই ডাকুৱালজনক দেখিলেই খুব আশাৰে চায়। নাই, এদিনো সেই চিঠি নাহিল। থাকক, তেওঁ তেনেকৈ ৰাধাৰ বুকুৰ কোণতেই থাকক। ৰাধাই কোনোদিন বিচাৰি নাযায় তেওঁ। কিন্তু তাই মনে কয়, তেওঁ য'তেই নাথাকক লাগিলে, ৰাধাক যেন তেওঁ মনত ৰাখি থৈছে। থাকক, ক'ৰবাততো তাই মনৰ মানুহ এজন আছে, এই অনুভৱটো যথেষ্ট। লগত থাকিব বুলিয়েতো কি কথা আছে। কথাবোৰ ভাবি ভাবি তাই লাজ লাগে। পচন্দ খঙাল ৰাধাৰ এইটো ৰূপ মানুহে দেখিলে কি হ'ব ভাবি তাই হাঁহি উঠে। হাঁহি উঠিবৰে কথা। বয়সৰ লগে লগে ৰাধাৰ গুণ্ডামী কমক চাৰি বাঢ়িহে গ'ল। সেইদিনা কাষৰীয়া গাঁৱৰ কিবা ভোজ এটা আছিল। তাতেই মানুহ কেইজনমানে পাতি আছিল। ধৰ্ম গাঁওবুঢ়াৰ যে নাতিনীজনী চিনি পায়নে? নেপাবনে? সেই চাটক চিনি নোপোৱা কমেইহে আছে। জীয়ৰী ছোৱালী, তথাপি যি মতাকালো চৰিত্ৰ। মতামখাৰ লগত ঘূৰাই নহয়, তিনিআলি চাৰিআলিত মতাজাকৰ লগত মাৰপিটো কৰেও। মাজতে সেই যে মৌজাদাৰৰ পুতেকজন ইলেকশ্যনত উঠিব বুলি আমাৰ গাঁৱলৈ বৰ কৰি আহিছিল, সেই গাঁৱৰে কোনোবা ছোৱালী এজনীক হেনো চোৱা কৰিলে। ডেকা তেজ, কিবা এটা হ'ল আৰু। মিলা মিছা কৰিলেই হ'ল। নাই, তাই বেটিয়ে গোটেই ৰাইজখনৰ আগত ল'ৰাটোক এক কাণতলীয়া চৰ সোধাই দিলে হেৰৌ। শাসন, খুৰাকে মাৰিবলৈকে লৈছিল। তাই হেনো ওলোটাই জ্বলা কাঠখৰি এডাল দলি মাৰি পঠাইছিল। এনে অসুৰ স্বভাৱৰ ছোৱালী দেখা নাই অ'। নামটো? ইছ ৰাম, নকবি আৰু। কোনে জানো দিয়া। নামটোৰ মতে হ'ব লাগিছিল সাদৰী লখিমী। তাই হ'লগৈ সেই কালী গোসানী। নামটো হ'ল? মানুহজনীৰ কথা কৈ নহওঁতেই তেওঁৰ কাষত থকা গৰাকীয়ে ভয়ে ভয়ে ক'লে, ৰাধা। তেতিয়াহে ছবি ঘূৰি চাই দেখে তামোল এডোখৰ নিবলৈ আহি ৰাধা সেইখিনিতে থিয় হৈ আছে। কথা কৈ থকা মানুহগৰাকী কঁপিবলৈহে ধৰিছিল যেন। ৰাধা সামান্য তেওঁফালে হাউলি ক'লে, আপোনাৰ নিজৰ জন্মও কাৰোবাৰ ডেকা তেজৰ বাবেই হ'লনে, নে ৰাইজে বিয়া পাতি দিবলৈ মাক বাপেক ৰৈছিল? কাষৰ মানুহ কেইগৰাকীয়ে ইচ ইচ কৰিবলৈ ধৰিলে। ৰাধাই আকৌ নিজক কোৱাৰ দৰে ক'লে, মাইকী মানুহ হৈও এজনী ছোৱালীৰ কথা এনেকৈ ক'বলৈ ৰাজ পোৱা নাই। এইবোৰ মানুহ মৰিলেহে যদি সমাজখন ভাল হয়। এইবুলি আঁতৰি আহিল তাই তাৰ পৰা। কথা কোৱা মানুহজনীয়ে মুখত কাপোৰৰ সোপা দি ভিতৰলৈ গ'ল। তেওঁ যে কান্দিছে সেয়া সকলোৱে গম পালে। ৰাধাৰ পিছে এইবোৰলৈ খেদ নাই। কোনে কি কয় কওক, তাই নিজেই জানে তাই ভুল কৰা নাই। তাই মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই ঘটিছিল এই ঘটনাটো। গাঁৱৰ সোণপাহিক হঠাৎ লখিমীৰ পাৰত উদ্ধাৰ কৰিছিল। ভাগ্য, তাই জাপটো মাৰোঁতেই গৰখীয়া দুটামান তাত আছিল। পাছত কথাটো ওলাল, তাই হেনো 7 মাহ গা ধোৱা নাই। পেটটো দেখি ৰাইজে সন্দেহ কৰিছিলেই। সেইটোৱেই সঁচা হ'ল। মৌজাদাৰৰ ঘৰৰ সঁচ বুলি জানিব পাৰি কোনেও একো কোৱা নাছিল। এদিন লাজ মান কাটি সোণপাহীৰ দেউতাক মৌজাদাৰৰ ঘৰলৈ ছোৱালীজনীক লৈ আনক বুলি ক'বলৈ যাওঁতে হেনো জোতাৰে কোবাই খেদিলে। পুতেকে ক'লে, জীয়েৰেও মজা অকণ ল'লে ময়ো ল'লোঁ, সেইবুলি ঘৰ সোমোৱাম নে? কথাটো শুনি জ্বলি উঠিল ৰাধা। সেইবাবে গোবিন্দপুৰত কিবা মিটিঙলৈ আহোঁতে গোটেই ৰাইজৰ আগত এটা পচন্দ চৰ সোধাই দিছিল অলকেশক। লম্পট, চৰিত্ৰহীন, লাজ নাপাওঁ? সেন্দুৰ দিয়াৰ সাহসকণ নাথাকিলে বিচনাত শুবলৈ কিয় যাওঁ? মাইকী মানুহবোৰ তহঁতৰ পুতলা নেকি হা? মুখেৰে মাতিব পৰা নাছিল অলকেশে। এইফালে ঘৰত চিঞৰ বাখৰ কৰিছিল বৈকুণ্ঠই। গোহালিৰ পৰা হালোৱা এচাৰিডাল আনি ৰাধাক কোবাবলৈ গৈছিল। ৰাধাৰ দুগুণে খং চৰিছিল। হিতাহিত জ্ঞান হেৰুৱাই পিছফালে চৌকাত জ্বলি থকা কাঠখৰি এডাল দলিয়াই দিছিল খুৰাকলৈ।
জ্বলাই দিম, তোকো জ্বলাই দিম। আনৰ ঘৰৰ ছোৱালী এজনীৰ জীৱন ধ্বংস কৰাটোৰ টপিনা চেলেকি থাকিবলৈ লাগে তোক? চৌধুৰীৰ ল'ৰা হয় সেইকণ সাহস। বৈকুণ্ঠৰ আৰু এখোজ দিবলৈও সাহস হোৱা নাছিল। দিনে দিনে এনেকৈ ভয়ংকৰ হৈ উঠিছিল ৰাধা। না কাৰোবাক মানে না কাৰোবাৰ কথা শুনে। মুখ খুলিলে সন্মুখৰজনৰ বয়স স্থান একো নাচায়। এফালৰ পৰা যেন ঢাবি মুহি যাব তাই। হয়তো তাইৰ বাবেই বৈকুণ্ঠ অলকেশে এতিয়াও গোবিন্দপুৰৰ সম্পদত হাত দিবলৈ সাহস কৰা নাই। সময় পাৰ হৈছে ইয়াৰ মাজতেই। লখিমী নৈৰ পাৰত বহি আছে ডেকা গাভৰু এহাল। আজি কেইবা বছৰো ধৰি ইজনে সিজনৰ মনটো হৰি থৈছে। কিন্তু সময়ৰ পাকত আজিও দূৰে দূৰে। ডেকাজন কিছু হতাশ, কথা যেন ওলাই অহা নাই। গাভৰুজনীৰ চকু ভৰি আহিছে বাৰে বাৰে। নিজৰ বুকুখন উদং যদিও সাহস আৰু হেঁপাহেৰে যেন আৱৰি খোৱা খুজিছে ডেকাক। গাভৰুজনীয়ে লাহেকৈ সুধিলে, এইবাৰো নহ'লগৈ? ডেকাজনে একো নকলে। মুখখন দেখিলেই লাগে পৰা হ'লে যেন চিঞৰি চিঞৰি কান্দিলেহেঁতেন। কিন্তু মতা মানুহে আকৌ নাকান্দে যে। গাভৰুজনীয়ে বাহুত হাতটো দি ক'লে, চিন্তা নকৰিব, ইয়াৰ পাছত অহা বুধবাৰলৈ আৰু এটা যে আছে। এইবাৰ ডেকাজনে একেকোবে বহাৰ পৰা উঠিল। ধুৰ, নিদিওঁ আৰু মই ইণ্টাৰভিউ। চালা ঘোচ খাই চাকৰি দি ইণ্টাৰভিউ নামত পাতে কুকুৰহঁতে। আজি কি সুধিছে জান? ৰিক্সাৱালা হ'বলৈ কি কি শিক্ষাগত অৰ্হতা লাগে বুলি ভাবে আপুনি? চালা মাৰ মূৰটো লাগে বুলি কৈ গুচি আহিলোঁ। কি ভাবিছে সিহঁতে? আমি পঢ়া শুনা কৰা ল'ৰাবোৰ কি ধ্বংস হৈ যাম নেকি? অনৰ্গল কথা কৈ গৈছে ডেকাই। লাহে লাহে কথাবোৰ থোকাথুকি হৈছে, অস্পষ্ট হৈছে শব্দবোৰ। জোৰকৈ লুকাই ৰখা কান্দোন ওলাই পৰে যেন। এনেতে গাভৰুৱে পৰিৱেশ পাহৰি জোৰকৈ সাৱটি ধৰিলে ডেকাক। ডেকা যেন মমৰ দৰে গলি পৰি কঁপি কঁপি প্ৰথমে উচুপনি, তাৰ পাছত হাও হাওকৈ কান্দি উঠিল। দুয়োটা একেলগে বহি পৰিল আকৌ। গাভৰুৱে সাৱটি ধৰিছে ডেকাৰ মূৰটো। ডেকাই কান্দিছে কেৱল। গাভৰুৱে কৈ গৈছে, ধৈৰ্য নেহেৰুৱাব সৰুকন্দা, মই ৰৈ আছোঁ আপোনালৈ। সকলো ভাল হ'ব। একো ভাল নহয় অ চুপহী, তই যাগৈ, কষ্ট পাবিও মোৰ লগত। একো নহয় মোৰ জীৱনত। আৰু এনেকৈ নক'ব, ভিক্ষা কৰি খালেও আপোনাৰ লগতেই খাম মই। একো নকৈ এইবাৰ উচপি গৈছে সৰুকণে। এৰা, সিহঁত সৰুকণ আৰু চুপহী। স্বাভিমানী সৰুকণৰ কাৰো সহায় নোলোৱাকৈ নিজাকৈ নিজক প্ৰতিষ্ঠা কৰাৰ হেঁপাহ। কিন্তু শিক্ষা থকাৰ পাছতো ঘোচ দিব নোৱাৰাৰ বাবেই আজিও নিবনুৱা। নুবুজে কোনেও, নুবুজে এই নিবনুৱা বুকুৰ ঘাঁ। ঘৰে পৰে সকলোৱে কি কৰি আছা এতিয়া বুলি ঠিকেই সোধে। কিন্তু যুঁজি থকা ল'ৰাজনৰ মনটোৰ উমান কোনেও নাপায়। সৰুকণৰ বাবে ৰৈ আছে চুপহী। বিয়ে শেষ হোৱাৰ পাছতো ৰৈ আছে তাই। দলিয়াই দিছে বিয়াৰ এটা এটা প্ৰস্তাৱ। ঘৰৰ মানুহৰ টেঙা মাত শুনি শুনিও ৰৈ আছে তাইৰ মনৰ মানুহজনৰ বাবে। লাহে লাহে যেন ভাঙি পৰিছে সৰুকণ। ধৰ্মনাৰায়ণৰ বিশাল সম্পত্তিৰ প্ৰতি তাৰ লোভ নাই, তাৰ মন নিজৰ বাবেহে। কিন্তু সন্মুখত যেন সকলো বাট বন্ধ। আকৌ উকিয়াই মাতে ৰঙা সৰুজে। তেনেকুৱাতেই তাৰ চকুত ভাহি উঠে চুপহীৰ আলফুল মুখখন। তাইক এইদৰে এৰি সি পাৰিবনে অৰণ্যৰ মাজত গৈ সংগ্ৰামী হ'ব? স্বাধীনতাৰ বাবে সি বুকুৰ ভালপোৱাখিনি একেবাৰে জোকাৰি পেলাব পাৰিবনে? সৰুকণ ৰৈ যায়। ভাবি থাকোঁতেই চুপহীয়ে তাৰ মুখখন চাদৰৰ আঁচলেৰে মুচি ক'লে, এনেকৈ হ'লে হ'ব জানো? কিবা এটা উপায় ওলাবই। মোৰ কথা নাভাবিব। নিজেই বিয়াত নবহো বুলিলে চোঁচৰাই নিবনে কিবা? আৰু দুই এটা কথা পাতি চুপহী গ'লগৈ। সৰুকণ অলপ সময় তাতেই ৰ'ল। সিহঁত বহি থকা গছজোপাৰ গুৰিটোৰ মাটিখিনি হাতেৰে আঁতৰাবলৈ লাগিল। ওলাই পৰিল চিঠি এখন। সেইখন চোলাৰ মাজত ভৰাই সি লাহে লাহে স্নেহালয়ৰ ফালে খোজ ল'লে। গোবিন্দপুৰৰ পৰা কিছু নিলগত এখন খুব ব্যস্ত চহৰ। গোবিন্দপুৰৰ প্ৰায়ভাগ মানুহেই বিভিন্ন সংক্ৰান্তত এই চহৰখনৰ ওপৰত নিৰ্ভৰশীল। সেয়া লাগিলে কলেজত পঢ়াই হওক, চিকিৎসাৰ বাবেই হওক, কোৰ্ট কাছাৰীয়েই হওক। ইয়াৰে এখন আগশাৰীৰ কলেজত পঢ়ি আছে ৰাধাই। ৰাধা, সপোন, ৰঞ্জন, তগৰ আটাইকেইটা।
পাহৰিছিলোঁৱেই। তগৰে হায়াৰ ছেকেণ্ডেৰীত অসমৰ ভিতৰত 7ম স্থান লৈ পাছ কৰিলে। কলেজখনে তগৰক বিনামূলীয়াকৈ পঢ়াইছে। সেয়ে তগৰক চবেই খুব মৰম কৰে কলেজত। এফালে ৰাধাৰ উৎপাত পিছে ইয়াতো কমা নাই। মাজতে কলেজ উইকৰ সময়ত লাগিছিলেই নহয় বেলেগ ডিপাৰ্টমেণ্টৰ লগত। ৰাধা অসমীয়া বিভাগৰ। কলেজ উইকত চব কাম আগভাগ লৈ কৰিছে। ছিনিয়ৰেও ভাল পাইছে। তাৰ মাজতেই দলীয় নৃত্যৰ ৰিজাল্ট দিওঁতেও লাগিল গণ্ডগোল। পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ বোলে সময় পাৰ হৈ গৈছিল। তাৰ পাছতো সিহঁতে প্ৰথম পুৰস্কাৰ কেনেকৈ পালে বুলি লাগিলেই। এই পলিটিকেলৰ কেইটাৰ মূৰ কেইটা ছিঙি কলেজৰ গেটত ওলমাই থম আজি মই বুলি তাই গৈছিলেই। তেনেতে যেনিবা সিহঁতৰ ডিপাৰ্টমেণ্টৰ মেম এগৰাকীয়ে থাপ মাৰি ধৰি ৰখাই কিবা কিবি বুজালে। তাইও শান্ত হ'ল। আজি ৰাধাৰ ক্লাছ দেৰিলৈকে আছে। পিছে দেৰিকৈলৈকে থাকিলেও এইকেইদিন জুনিয়ৰক কিবা কিবি সুধি অলপ নাৰ্ভাছ কৰাৰ লাভটোৰ বাবে ৰাধা আৰু তাইৰ লগৰ কেইটামান সদায় ক্লাছ নাথাকিলেও লাইব্ৰেৰীৰ পৰা কেণ্টিনলৈ যোৱা ৰাস্তাটোত থকা বকুলজোপাৰ তলৰ বেঞ্চ কেইখনত বহি থাকে। কেণ্টিনৰ আগত জুনিয়ৰবোৰ অহাৰ লগে লগেই আৰম্ভ হৈ যায় সিহঁতৰ ৰেগিং। আজিও সেই আশাতেই আছিল। পিছে আমাৰ ৰাধাৰাণীহে আহি পোৱা নাছিল। ৰঞ্জনহঁত ৰৈ থাকোঁতেই দেখিলে এজন যুৱক গুৰু গম্ভীৰ খোজেৰে কেণ্টিনৰ ফালে আহি আছে। ওখ মিঠা বৰণীয়া, চকুত এযোৰ কলা চশমা, হাতত ঘড়ী। দেখাত কিছু ডাঙৰ যেনেই লাগিল। কলেজৰ ইউনিফৰ্ম, কলা পেণ্ট আৰু বগা শ্বাৰ্ট নিপিন্ধা হ'লে কোনেও কলেজৰ ষ্টুডেণ্ট বুলি ধৰিবই নোৱাৰিলে হয়। তাতে যিহে গহীন খোজত আহিছে, কাষেৰে পাৰ হ'বলৈ লওঁতেই ৰঞ্জনে সুহুৰি মাৰিলে। যুৱকে সেইফালে নোচোৱাকৈ পাৰ হ'বলৈ লৈছিল। তেনেতে ৰঞ্জনহঁতৰ ক্লাছৰ অলকেশে চিঞৰিলে, ঐ মাতি থকা শুনা নাই নেকি? এইফালে আহ। যুৱকজন ৰ'ল। এইবাৰ সিহঁতৰ দলটোৰ ফালে চালে। 3-4টা ল'ৰা আৰু 5জনীমান ছোৱালীৰ দল এটা। তেওঁ আগবাঢ়ি আহিল। হয় কওকচোন, সপোনে ক'লে। চকুত চশমা, হাতত ঘড়ী, আকৌ শ্বাৰ্ট কুচাই লৈছ। কলেজলৈ আহিছনে বিয়া খাবলৈ হা? যুৱকজন অলপ সময় ৰ'ল। অলপ হহাৰ দৰে কৰি তেওঁ ক'লে, তোমালোকে কলেজত এয়াই কৰিবলৈ আহানে পঢ়া শুনাও কৰা? ৰঞ্জনহঁতৰ দলটো আচৰিত হৈছিল যদিও উত্তৰ দিবলৈ নাপাওঁতেই সিহঁতৰ পৰা কাৰোবাৰ খঙাল মাত ভাহি আহিল। কলেজত আমি কি কৰিম সেয়া এতিয়া তইহে শিকাবি নেকি আমাক? সকলোৰে আগত যুৱকজনেও ঘূৰি চালে। চাইকেলত উঠি নীলা ৰঙৰ দুপাট্টা বগা চুৰিদাৰেৰে কলেজৰ ইউনিফৰ্ম পিন্ধা সেইজনী ৰাধা। মেলি থোৱা চুলিখিনি পাতলকৈ উৰি আছে। ৰ'দত চাইকেল চলাই অহাৰ বাবেই নেকি গাখীৰহেন মুখখন ৰঙা হৈ পৰিছে। চেলাউৰি থোপ খোৱা ৰাধাই এইবাৰ পিছফালে কাৰোবাক ক'লে, ঐ চাইকেলখন ষ্টেণ্ডত থৈ আহগৈ। লগে লগে কোনোবা এটাই গৈ চাইকেলখন ৰাধাই তাৰ পৰা নামি আহিল। আগন্তুক যুৱকজনে চশমাযোৰ খুলি হাতত ল'লে। চকুৰ পলক নজপোৱাকৈ তেওঁ চাই ৰৈছে ৰাধালৈ, যেন বহু যুগৰ চিনাকি। এনেতে ৰঞ্জনে ক'লে, বেটা ছোৱালী দেখি পোৱা নাই হা? এইবাৰ ৰাধাই যুৱকক ভালকৈ চালে। মুখত দাড়ি ভৰ্তি, চুলিও দীঘল। চকুযোৰ অলপ চিনাকি যেন লাগে যদিও মনত নপৰা। এটা কথা তাই নিশ্চিত যে ল'ৰাজনৰ বয়স সিহঁততকৈ বেছি। হওক বেছি, ফাৰ্ষ্ট ইয়েৰৰ যেতিয়া জুনিয়ৰেই। এইবাৰ তাই ক'লে, এইটো ৰূপত জুনিয়ৰ কলেজলৈ নাহে। কাইলৈ চুলি দাড়ি কাটি আহিবি, নহ'লে মই কাটি দিম ইয়াত। যুৱকে মাতটো কৃত্ৰিম গহীন কৰি ক'লে, আপুনি নাপিতৰ কামো কৰে নেকি? লগে লগে ৰাধাহঁতৰ দলটোত বহাৰ পৰা উঠি গ'ল। সকলোৱে ভাবিছে আজি শেষ, এই ল'ৰাটোৰ নাকৰ বাৰান্দা উপৰিব। ৰাধাৰ মুখখন আৰু ৰঙা পৰি আহিল। হাতৰ মুঠিটো টান হৈ আহিল। যুৱকৰ শ্বাৰ্টৰ কলাৰত ধৰি টানি আনিবলৈ লৈছিল তাই। তেনেকুৱাতেই কেণ্টিনৰ বাৰান্দাৰ পৰা কলেজৰে অৰ্থনীতি বিভাগৰ বৰদলৈ ছাৰে মাত লগালে, আৰে দাস আপুনি ইয়াতে ৰ'ল যে? ৰাধাই লগে লগে শ্বাৰ্টৰ কলাৰটো এৰি দিলে। আটাইবোৰ ল'ৰা ছোৱালী সাৱধান হ'ল। বৰদলৈ ছাৰো সিহঁতৰ ওচৰলৈ আহিল আৰু ক'লে, ইহঁতক চাগে চিনি পোৱা নাই ন? এয়া আমাৰ কলেজৰ একদম সক্ৰিয় শিক্ষাৰ্থী, অসমীয়া বিভাগৰ ৰাধা চৌধুৰী। ৰাধাই আচৰিত হৈ চাই ৰৈছে মাত্ৰ। যুৱকজনৰ মুখত মৃদু হাঁহি। বৰদলৈ ছাৰে এইবাৰ ৰাধালৈ চাই ক'লে, ৰাধা এয়া তহঁতৰ ছাৰ,
আজিৰ পৰা আমাৰ কলেজত গেষ্ট ফেকাল্টি হিচাপে জইন কৰিছে। বৰ চোকা ল'ৰা। এই বছৰ MA শেষ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। আমাৰ বিভাগৰে, নামটো শৰৎজ্যোতি দাস। কি? শৰৎ দা? ৰাধাৰ মূৰটো আচন্দাই কৰিছে। ইমান বছৰৰ মূৰত? এৰাটো প্ৰায় 5 কি 6 বছৰ। ইমান সলনি হ'ল। আগতকৈ অলপ শকত, মুখত দাড়ি, চুলিও দীঘল। তাইক কিহে পাইছিল বাৰু? তেওঁ আকৌ কলেজৰ ইউনিফৰ্মটো কিয় পিন্ধি আহিব লাগেনো? কি হৈছে ৰাধাৰ? এনেকুৱা লাগিছে তাই যেন বছৰ বছৰ ধৰি সেই টুকুৰ ঠাইতেই থিয় হৈ আছে, লৰচৰ কৰিব নোৱাৰাকৈ। অলপ আগলৈকে গৰমত ৰঙা পৰি থকা ৰাধা যেন বৰফত গা ধুই আহিছে। লাহে লাহে কঁপি উঠিছে তাই। সপোন ৰঞ্জন তেতিয়ালৈ দৌৰি পলাল। তাইও দৌৰিব খুজিছে, কিন্তু এটা খোজো যে দিব পৰা নাই। বৰদলৈ ছাৰে কাৰোবাক ঐ শুনচোন বুলি কৈ আঁতৰি গ'ল। বকুলতলৰ ঠাইটুকুৰাত অকল ৰাধা আৰু শৰৎ। প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ থকা ৰাধাৰ কাষলৈ আহিল শৰৎ। একেবাৰে কাষলৈ আহি ৰাধাৰ কাণৰ কাষত গ'লে। স্কুলৰ পৰা কলেজ পালাহি। গুণ্ডামি নকমিল ন? কথাটো কৈ কেণ্টিনৰ ফালে গুচি গ'ল শৰৎ। ৰাধা ধমককৈ বহি পৰিল বেঞ্চখনত। বুকুত কোনোবাই ধানৰ মিল এটা বহাই দিছেহি হ'বলা। গোবিন্দপুৰৰ নিলগত সেই চহৰখনত যেন আৰম্ভ হৈছে পুনৰ এটা নীৰৱ কাহিনী। বতাহ এচাটি মাৰিছে ৰিব ৰিবকৈ। গছজোপাৰ পৰা বকুলৰ ফুল এপাহ সৰি পৰিল ৰাধাৰ কোলাত। কেণ্টিনত বাজি আছে গান এটা। গানটোত ৰাধাৰ যেন আৰু বেছি কিবা লাজ লাগিল। সৰা বকুলপাহ হাতত লৈ তাই মুখখন ঢাকি ধৰিলে। কেণ্টিনত বাজি আছিল, বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গাঁঠা নাই।